আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6ৰ মানে ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা নামৰ কিতাপখনৰ পাঠ 7 নাম হ'ল মানুহৰ জীৱন প্ৰণালীৰ বিকাশ। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ ঠিক আছে, গতিকে ভিডিঅ'টো তোমালোকে শেষৰলৈকে চাই থাকিবা। অনুশীলনী 1 2 3 4 চাৰিটাৰে মই সমাধান দিম আজি, আৰু মই প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে সৰু সৰুকৈ লিখা চেষ্টা কৰিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ একদম সুবিধা হয়। বাকি চেনেলবোৰ তোমালোকৰ অলপমান ডাঙৰ ডাঙৰ থাকে, কিন্তু মই একেবাৰে সৰু সৰুকৈ লিখাৰ চেষ্টা কৰিছোঁ যাতে তোমালোকে সোনকালে মুখস্থ কৰিব পাৰা। ঠিক আছে, সো বলা ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। প্ৰথমে আমি অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰবোৰ চাওঁ। ঠিক আছে, অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকে চাই লোৱা। 1 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক? 1 নম্বৰ প্ৰশ্নটো কৈছে 1 নম্বৰৰ কটো আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল? উত্তৰ হ'ব আদিম মানুহে গছৰ ফল, বীজ, পাত, পোক পতংগ আৰু শিকাৰ কৰা জন্তুৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আদিম মানুহ মানে আগৰ মানুহ, একেবাৰে পৃথিৱীৰ প্ৰথমত যোনবোৰ মানুহ আহিছিল সিহঁতক আদিম মানুহ কৈছিল। এই যে আমি টিভিত দেখা পাওঁ জংঘলী মানুহবোৰ পাত পিন্ধি পেলাই ঘূৰি ফুৰিছিল, সেই মানুহবোৰৰ কথা কৈছে। খ নম্বৰ কি কৈছে আমাক? আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল? উত্তৰ হ'ব আদিম মানুহৰ আশ্ৰয়স্থল আছিল শিলৰ গুহা আৰু গছৰ খুৰুং। ঠিক আছে, শিলৰ গুহা আৰু গছৰ খুৰুং। গ নম্বৰ আমাক কি কৈছে? আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল? উত্তৰ লিখিবা তোমালোকে আদিম যুগৰ সঁজুলিবোৰ আছিল শিল, গছৰ ডাল, জীৱ জন্তুৰ হাড় আদি। এই ৰটো কাটি দিবা, হাড়ৰ পিছত ৰটো আছে যে কাটি দিবা, এইটো হাড় আদি। তেওঁলোকে এইবোৰ শিল ঘঁহি আৰু জীৱ জন্তুৰ হাড় কাটি সাজি লৈছিল। এইখিনি লিখি দিলে তোমালোকৰ হৈ যাব। এতিয়া নেক্সট ঘ নম্বৰটো চোৱা। ঘ নম্বৰটো কি কৈছে? জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? উত্তৰ লিখিবা আদিম কালৰ মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে শিলে শিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল, যিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰেই জুইৰ আৱিষ্কাৰ হৈছিল। গতিকে 1 নম্বৰৰ ক খ গ ঘ চাৰিটা প্ৰশ্ন উত্তৰে হৈ গ'ল। এতিয়া 2 নম্বৰখিনি চাওঁ। 2 নম্বৰখিনি কি কৈছে আমাক? চমু টোকা লিখা। কি কৈছে? চমু টোকা লিখা। ক নম্বৰ প্ৰশ্নটো হ'ল আদিম মানুহৰ খাদ্যভাস। এইটোৰ চমু টোকা লিখিব লাগে। উত্তৰ লিখিবা আদিম মানুহৰ খাদ্যভাস মানে আদিম মানুহে কি কি খাইছিল সেয়া বিষয়ে লিখিব দিছে। উত্তৰ লিখিবা আদিম মানুহে জীৱ জন্তু চিকাৰ কৰি আৰু গছৰ ফল, বীজ, পাত, পোক পতংগ সংগ্ৰহ কৰি খাদ্য হিচাপে খাইছিল। তেওঁলোকে প্ৰথমে কেঁচাই খাইছিল, পিছত জুইৰ ব্যৱহাৰ শিকি খাদ্য পুৰি খাইছিল। আদিম মানুহে প্ৰথমে লাগিলে শাক পাচলি হওক, লাগিলে জীৱ জন্তুৰ মাংস হওক, কি খাইছিল? কেঁচাই খাইছিল। পিছতহে লাহে লাহে যেতিয়া জুইৰ আৱিষ্কাৰ হৈছিল সিহঁতে পুৰি খোৱা শিকিছিল। হয়, এতিয়া খ নম্বৰটো চাওঁ বোলা। খ নম্বৰটো কিহৰ বিষয়ে চমু টোকা লিখিব দিছে? আদিম মানুহৰ আশ্ৰয়স্থল। আশ্ৰয়স্থল মানে য'ত সিহঁতে থাকিছিল। গতিকে তোমালোকে উত্তৰ লিখিবা আদিম মানুহে শিলৰ গুহা আৰু গছৰ খুৰুঙত আশ্ৰয় লৈছিল। তোমালোকৰ ইয়াত যে এটা প্ৰশ্ন আছিল আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল, সেইটোৰ প্ৰথম লাইন, সেইটোৰ আনচাৰটোৱে ইয়াত সোমাই আছে। চোৱা, আদিম মানুহে শিলৰ গুহা আৰু গছৰ খুৰুঙত আশ্ৰয় লৈছিল। হয়, গতিকে সেইটো মুখস্থ কৰিলে এই প্ৰশ্নটোৰ আধা মুখস্থ হৈয়ে গ'ল তোমালোকৰ। এইবোৰে তেওঁলোকক ৰ'দ, বৰষুণ আৰু বনৰীয়া জন্তুৰ পৰা সুৰক্ষা দিছিল। ঠিক আছে, এতিয়া নেক্সট আমি চাওঁ 3 নম্বৰবোৰ। 3 নম্বৰবোৰ আমাক কি কৈছে? 3 নম্বৰ কুৱেশ্যনত আমাক কৈছে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। উত্তৰ লিখিবা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ সহায়ত তেওঁলোকে শীতকালত শৰীৰ গৰম কৰি ৰাখিছিল। জুয়ে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা তেওঁলোকক কি কৰিছিল? জুয়ে বনৰীয়া জীৱ জন্তুৰ আক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে জুইত খাদ্য পুৰি খাবলৈ শিকিছিল, যাৰ ফলত খাদ্য সোৱাদযুক্ত আৰু সহজে হজম হোৱা হৈছিল। জুইৰ ব্যৱহাৰে তেওঁলোকৰ জীৱন সুৰক্ষিত আৰু সহজ কৰি তুলিছিল। ঠিক আছে, এইখিনি লিখি দিলে তোমালোকৰ হৈ যাব। চাই লোৱা। এতিয়া আমাৰ 1 নম্বৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ সমাধান হৈ গ'ল। চোৱা 1 2 3 গোটেইকেইটা হৈ গ'ল। এতিয়া আমি 2 নম্বৰ অনুশীলনীৰ প্ৰশ্নবোৰ চাওঁ, প্ৰশ্নৰ উত্তৰবোৰ চাম। ঠিক আছে,
2 নম্বৰ অনুশীলনীৰ 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল উত্তৰ হ'ব কুকুৰ ঠিক আছে উত্তৰ কি হ'ব কুকুৰ অকল কুকুৰটো লিখিলে হ'ব বাকি যদি কাৰোবাৰ অলপমান একদম খোলাকৈ লিখিব মন আছে তেতিয়া কি লিখিবা মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ খ নম্বৰ কি কৈছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল উত্তৰ লিখিবা মানুহে বহু বছৰ ধৰি জীৱ-জন্তু লক্ষ্য কৰি তেওঁলোকক পোহপাল দিবলৈ শিকিছিল তেওঁলোকে কুকুৰৰ পিছত গৰু ছাগলী ঘোঁৰা আদি পুহিছিল এনেদৰে পশুপালনৰ যুগ আৰম্ভ হৈছিল এইখিনি লিখিলে হৈ যাব এতিয়া আমি গ নম্বৰটো চাও বলা গ নম্বৰ নাই ডাইৰেক্ট 2 নম্বৰ কোৱেশ্চন দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো কি কৈছে আমাক কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল উত্তৰ লিখিবা আদিম মানুহে লক্ষ্য কৰিছিল যে ফলমূলৰ গুটি পেলাই দিয়া ঠাইত নতুন গছ গজে এই কথা জানি তেওঁলোকে নিজৰ প্ৰয়োজনত গুটি খিচিবলৈ লৈছিল এনেদৰে কৃষিৰ আৰম্ভণি হৈছিল আৰু লাহে লাহে বিকাশ হৈছিল ঠিক আছে কৃষি মানে খেতি খেতিৰ বিকাশ কেনেদৰে হৈছিল আৰু আৰম্ভণি কেনেদৰে হৈছিল ইয়াত ধুনিয়াকৈ মই লিখি দিছো চাই লোৱা ঠিক আছে আমাৰ 2 নম্বৰ কোৱেশ্চনৰ উত্তৰ আমি এইখিনি লিখিলে হৈ যাব এতিয়া আমি 3 নম্বৰ অনুশীলনী চাম হা ইয়াত 1 আৰু 2 নম্বৰ অনুশীলনীত 1 আৰু 2 দুটা কোৱেশ্চনে আছিল এতিয়া আমি 3 নম্বৰ অনুশীলনী চাম য'ত 1 নম্বৰৰ প্ৰশ্নবোৰ আছে 1 নম্বৰ ক খ গ ঘ উঙৰ এতিয়া 3 নম্বৰ অনুশীলনীৰ ক প্ৰশ্নটো কি কৈছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ললে উত্তৰ কি হ'ব আদিম মানুহে খেতি কৰিবলৈ আৰু পোহনীয়া জীৱ-জন্তু পাছৰে পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল এনেকৈ লিখিবা আদিম মানুহে খেতি কৰিবলৈ আৰু পোহনীয়া জীৱ-জন্তু পুহিবলৈ লোৱা পাছৰে পৰা ঠিক আছে ইয়াত কি লিখিবা পুহিবলৈ লোৱাৰ পাছৰে পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ইয়াত পুহিবলৈটো তোমালোকৰ মিষ্টেকত ৰখি গ'ল ঠিক আছে পুহিবলৈ স্পেলিংটো এটো চোৱা পুহিবলৈ এটো লিখিবা চোৱা পুহিবলৈ কটুকে পু হৰসিকে হি বল অটুকে লৈ ঠিক আছে জীৱ-জন্তুৰ পিছত লিখিবা পুহিবলৈ এতিয়া খ নম্বৰটো কি কৈছে আমাক খ নম্বৰটো কৈছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা উত্তৰ লিখিবা জাৰুৱা জনগোষ্ঠী কি লিখিবা জাৰুৱা জনগোষ্ঠী ঠিক আছে এতিয়া গ নম্বৰ কি কৈছে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল উত্তৰ লিখিবা নৈ নিজৰাৰ ওচৰত পানীৰ সুবিধাৰ বাবে আদিম মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰি গাঁও গঢ়ি তুলিছিল ঠিক আছে কি লিখিবা নৈ নিজৰাৰ ওচৰত পানীৰ সুবিধাৰ বাবে আদিম মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰি গাঁও গঢ়ি তুলিছিল এনেদৰে গাঁৱৰ আৰম্ভণি হৈছিল এতিয়া 3 নম্বৰ ঘটো চাও 3 নম্বৰ ঘটো কি কৈছে আমাক এটো মানুহে প্ৰথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল উত্তৰ লিখিবা মানুহে প্ৰথমে গছৰ পাত বা আদিৰে খাজি মাটিৰে লেপি তৈয়াৰ কৰা পাত্ৰ ব্যৱহাৰ কৰিছিল 9 নম্বৰ প্ৰশ্নটো কি কৈছে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছিল উত্তৰ লিখিবা তোমালোকে এনেকে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল চকাৰ ব্যৱহাৰে বস্তুৰ আদান প্ৰদান আৰু যাতায়াত সহজ কৰি মানুহৰ কষ্ট কমাইছিল আৰু সময় ৰাহি কৰিছিল ঠিক আছে এইখিনি লিখি দিলে হৈ যাব এতিয়া 4 নম্বৰ অনুশীলনী আমাৰ 3 নম্বৰ অনুশীলনীটিও গোটেইখিনি হৈ গ'ল এয়া 1 নম্বৰ ক খ গ ঘ ঙ গোটেইখিনি হৈ গ'ল 3 নম্বৰ অনুশীলনী 4 নম্বৰ অনুশীলনীৰ মাত্ৰ 3টা প্ৰশ্ন আছে অতি সোনকালে চাই ল'বলা 4 নম্বৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল উত্তৰ হ'ব আদিম লোকসকলে তেওঁলোকে বেছিকৈ উৎপাদন কৰা শস্য আন লোকৰ সৈতে বিভিন্ন সামগ্ৰীৰ বিনিময় কৰিছিল এইদৰে বিনিময় ব্যৱস্থাৰ আৰম্ভণি হৈছিল 2 নম্বৰ কি কৈছে অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল উত্তৰ হ'ব আদিম লোকসকলে সামগ্ৰী বিনিময়ৰ বাবে কিছুমান সুচল ঠাই বাছি লৈছিল সেই ঠাইবোৰ পিছলৈ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল ঠিক আছে এতিয়া 3 নম্বৰটো চাও 3 নম্বৰ কি কৈছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা উত্তৰ লিখিবা ভীমবেটকা
ভীমবেটকা নামৰ ঠাইখন ক'ত আছে মধ্য প্ৰদেশত আছে ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যত আছে বেলান উপত্যকা এখন ক'ত আছে উত্তৰ প্ৰদেশ ৰাজ্যত আছে মিৰ্জাপুৰ ক'ত আছে উত্তৰ প্ৰদেশ ৰাজ্যতে আছে বাগুৰ ক'ত আছে ৰাজস্থান ৰাজ্যতে আছে বুৰ্জহুম আছিল নে বৰ্জহুম আছিল বুৰ্জহুমে আছিল বুৰ্জহুম ক'ত আছে কাশ্মীৰত আছে ঠিক আছে তোমালোকে যদি গোটেইকেইটা মুখস্থ কৰিব নোৱাৰা তিনিটামান মুখস্থ কৰিলে হৈ যাব আৰু তোমালোকে এই ৰাজ্যবোৰৰ নাম মুখস্থ কৰা নকৰা তোমালোকৰ কথা বাকী এইবোৰৰ নামটো মুখস্থ কৰিবা যেনেকৈ ভীমবেটকা বেলান উপত্যকা মিৰ্জাপুৰ এইবোৰটো মুখস্থ কৰিবা বাকী মধ্য প্ৰদেশ উত্তৰ প্ৰদেশ এইবোৰ ব্ৰেকেটত লিখিলে হ'ব নেলিখিলে হ'ব ঠিক আছে গোটেইখিনি মুখস্থ কৰিলে ভাল তিনিটা মুখস্থ কৰিলেও হৈ যাব তোমালোকৰ গতিকে এইখিনি আছিল তোমালোকৰ এই পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ নেক্সট যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্টত শুধৰাই দিবা বা তোমালোকে কমেণ্ট কৰি জনাব পাৰা নেক্সট আমি লগ পাই আছোঁ পাঠ 8ৰ প্ৰশ্ন উত্তৰসমূহলৈ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা যাতে তোমালোকৰ ভিডিঅ'টো মিছ নহয় আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ চেনেলটোৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ ঠিক আছে পাঠ 8টোৰ লিংকো থাকিব ডেছক্ৰিপশ্যনত তোমালোকে গৈ পেলাই চাব পাৰা এতিয়া আজিৰ পাঠটো শেষ বাৰু গতিকে বিদায় লোৱা সময় আহি গ'ল লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে পঢ়ি থাকা কিপ ৱাচিং কিপ ছাপৰ্টিং